নমস্কাৰ, মই মজিদ। বন্ধুসকল, বলকতে চাওঁ কিছু 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, বিজেপিৰ একাংশ নেতা মন্ত্ৰীক সকীয়াই দিলে RSSৰ জ্যেষ্ঠ নেতাই। হিন্দু মুছলমান কৰা নেতাক এক প্ৰকাৰ বয়কট কৰিবলৈ পৰামৰ্শ দিলে RSSৰ জ্যেষ্ঠ নেতাই। এই সন্দৰ্ভত RSS নেতাৰ মন্তব্য যে ধৰ্মৰ নামত বিভাজন কৰা নেতাৰ ষড়যন্ত্ৰ সফল হ'ব নোৱাৰে। এইখন দেশ ভাৰতবৰ্ষত হিন্দু মুছলমান একেলগে থাকিব। বিজেপিৰ একাংশ নেতা মন্ত্ৰীক সকীয়ালে নেকি RSSৰ জ্যেষ্ঠ নেতাই। হিন্দু মুছলমান কৰা নেতাক এক প্ৰকাৰ বয়কট কৰিবলৈ দিলে RSSৰ জ্যেষ্ঠ নেতাই পৰামৰ্শ। হিন্দু মুছলমানৰ ৰাজনীতি কৰা নেতাক সকীয়াই দিলে RSSে। জনতাৰ হাতত এদিন নহয় এদিন পৰাস্ত হ'ব ঘৃণা বিয়পোৱা নেতা। ধৰ্মৰ নামত বিভাজন কৰা নেতাৰ ষড়যন্ত্ৰ সফল হ'ব নোৱাৰে। একাংশ নেতাই হিন্দু আৰু মুছলমানক একে সমাজত থাকিব নোৱাৰে বুলি ভাবে আৰু জনতাই সেইসকল নেতাক উচিত শিক্ষা দিয়া উচিত। জনতাই শিক্ষা দিয়া উচিত হিন্দু মুছলমানৰ ৰাজনীতি কৰা নেতাক। RSSৰ জ্যেষ্ঠ নেতা ইন্দ্ৰেশ কুমাৰৰ এই মন্তব্য। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে RSS প্ৰধান মোহন ভাগৱতেও এই সন্দৰ্ভত কৰিছিল ডাঙৰ মন্তব্য। ভাৰতত হিন্দু মুছলমানৰ সমান অধিকাৰ আছে, এই মন্তব্য কৰিছিল RSS প্ৰধান মোহন ভাগৱতে। ভাৰতত হিন্দু মুছলমানৰ কোনো পাৰ্থক্য নাই। ভাৰতত মুছলমান আছে আৰু সদায় থাকিব, এই মন্তব্য RSS প্ৰধান মোহন ভাগৱতৰ। পৰৱৰ্তী খবৰ, অহা 6 জুলাইৰ পৰা আৰম্ভ হ'ব অসম বিধানসভাৰ বাজেট অধিৱেশন। ৰাজ্যৰ সৰ্বাংগীন বিকাশ আৰু ৰাজহুৱা কল্যাণৰ লক্ষ্যৰে এই অধিৱেশনত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত তথা বাজেট উত্থাপন কৰা হ'ব। অসম বিধানসভাৰ বাজেট অধিৱেশন অহা 6 জুলাইৰ পৰা আৰম্ভ হ'ব। অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আনুষ্ঠানিকভাৱে বিধানসভাৰ এই অধিৱেশন আহ্বান কৰিছে। বিধানসভা সচিবালয়ে প্ৰকাশ কৰা জাননী অনুসৰি 6 জুলাই সোমবাৰে পুৱা 9:30 দিছপুৰস্থিত বিধানসভা ভৱনত এই অধিৱেশন আৰম্ভ হ'ব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই 10 জুনত বিধানসভাৰ বাজেট অধিৱেশন আহ্বান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল, কিন্তু পৰৱৰ্তী সময়ত বিধানসভা সচিবালয়ে আনুষ্ঠানিকভাৱে এই নিৰ্দেশ প্ৰকাশ কৰে। ভাৰতীয় সংবিধানৰ 174 অনুচ্ছেদৰ 1 নম্বৰ দফাৰ অধীনত লাভ কৰা ক্ষমতা প্ৰয়োগ কৰি ৰাজ্যপালে সৰ্ষ অসম বিধানসভাৰ বাজেট অধিৱেশন আহ্বান কৰা বুলি এই নিৰ্দেশটোত উল্লেখ কৰা হৈছে। ৰাজ্যপালৰ নিৰ্দেশ অনুসৰি প্ৰকাশ কৰা জাননীখনত বিধানসভাৰ ভাৰপ্ৰাপ্ত সচিব ৰাজীৱ ভট্টাচাৰ্যই স্বাক্ষৰ কৰিছে। বাজেট অধিৱেশন ওচৰ চাপি অহাৰ লগে লগে ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰতো তৎপৰতা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। এই অধিৱেশনত ৰাজ্য চৰকাৰৰ নীতি আঁচনি আৰু আগন্তুক বৰ্ষৰ বিভিন্ন অগ্ৰাধিকাৰ বিষয়ক লৈ আলোচনা হ'ব। পৰৱৰ্তী খবৰ, যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। ধৰ্মৰ আৱেগত আঘাত হনাৰ অভিযোগেৰে গোচৰ ৰুজু কৰিছে এগৰাকী ব্যৱসায়ীয়ে। কলকাতাৰ হেয়াৰ ষ্ট্ৰীট আৰক্ষী থানাত পঞ্জীয়ন কৰা হৈছে এই গোচৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, আমেৰিকাৰ আক্ৰমণত 3গৰাকী ভাৰতীয় নাবিকৰ মৃত্যু হোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লোকসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে এই সন্দৰ্ভত কয় যে 3 দিনৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় জলসীমাত 3খন জাহাজৰ ওপৰত চলোৱা আমেৰিকান আক্ৰমণত 3গৰাকী ভাৰতীয় নাগৰিক নিহত হৈছে, অথচ আমাৰ কম্প্ৰমাইজড প্ৰধানমন্ত্ৰীয়ে এটা শব্দ এই সন্দৰ্ভত উচ্চাৰণ কৰা নাই। যেতিয়াই কোনো বিদেশী শক্তি এজন ভাৰতীয়ক হত্যা কৰে তেতিয়াই প্ৰধানমন্ত্ৰীয়ে মাত মাতিব লাগে, কিন্তু তেওঁৰ ইমানখিনিও সাহস নাই যে তেওঁ এটা শব্দ ক'ব। আমাৰ নাবিকসকলৰ হত্যাকাণ্ডৰ মাত্ৰ কেইদিনমানৰ পিছতে অহা সপ্তাহত অনুষ্ঠিত হ'বলগীয়া G7 সন্মিলনত মোদীজীয়ে হাঁহিব, সাবতা সাবতি কৰিব আৰু বুজাপৰা কৰিব, কিন্তু সেই 3গৰাকী ভাৰতীয়ৰ বাবে এষাৰো কথা ক'বলৈ তেওঁৰ ওচৰত সময় নহ'ব। এই মন্তব্য কংগ্ৰেছ নেতা তথা বিৰোধী দলপতি ৰাহুল গান্ধীৰ।
পৰৱৰ্তী খবৰ সুৰাপায়ীসকলৰ বাবে বেয়া খবৰ ৰাজ্যত পুনৰ বৃদ্ধি পালে সুৰাৰ মূল্য আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ কেইবাটাও ব্ৰেণ্ডৰ সুৰাৰ মূল্য বৃদ্ধি পাইছে 5% বৃদ্ধি হ'ল বিয়েৰৰ মূল্য প্ৰতি বটল বিয়েৰত 24ৰ পৰা 38 টকালৈকে বৃদ্ধি পাব বাৰত খোলাকৈ বিক্ৰী কৰা বিয়েৰৰ দাম 58.44 পইচালৈ বৃদ্ধি কৰা হৈছে আৰু সুৰাৰ প্ৰতিটো ব্ৰেণ্ডত সুকীয়াকৈ নিৰ্ধাৰণ কৰা হৈছে মূল্য ভাৰতত উৎপাদিত বিলাতী সুৰাৰ দামো বৃদ্ধি কৰা হৈছে সাধাৰণ ৰামত 142 টকাকৈ বৃদ্ধি পাইছে হুইস্কি ব্ৰেণ্ডি আৰু জিনত 164 টকাৰ পৰা 530 টকালৈকে বৃদ্ধি পাইছে প্ৰিমিয়াম ব্ৰেণ্ডৰ সুৰাৰ ক্ষেত্ৰত সৰ্বাধিক 530 টকা পৰ্যন্ত বৃদ্ধি পাইছে ৱাইনত 35 টকাকৈ বৃদ্ধি কৰা হৈছে সুৰাৰ দাম সাধাৰণ ব্ৰেণ্ডৰ হুইস্কি জিনৰ দাম 420 টকা পৰ্যন্ত বৃদ্ধি পাইছে ৰামৰ ক্ষেত্ৰত 750 মিলিগ্ৰাম বটলত ন্যূনতম 142 টকা বৃদ্ধি কৰা হৈছে আৰু লাক্সাৰী ব্ৰেণ্ডৰ সুৰাৰ ক্ষেত্ৰত 320 টকাৰ পৰা 550 টকা পৰ্যন্ত দাম বৃদ্ধি কৰা হৈছে আৰু আজিৰ পৰা ৰাজ্যত বলবৎ হৈছে এই নতুন দাম পৰৱৰ্তী খবৰ পশ্চিমবংগত জ্বলি ছাই হৈ গ'ল 4,000 ইভিএম ৰহস্যজনকভাৱে এটা চৰকাৰী ঘৰত লাগিল জুই আৰু জুইত জ্বলি ছাই হোৱা ইভিএমখিনি যোৱা বিধানসভা নিৰ্বাচনত অৰ্থাৎ 26ৰ বিধানসভা নিৰ্বাচনত ব্যৱহাৰ কৰা হৈছিল পশ্চিমবংগত জ্বলি ছাই হৈ গ'ল 4,000 ইভিএম ৰহস্যজনকভাৱে এটা চৰকাৰী ঘৰত লাগিল জুই লগা বাসগৃহটোত ৰাখি থোৱা হৈছিল 4,000 ইভিএম কলকাতাৰ দক্ষিণ 24 পৰগনাত এটা চৰকাৰী ভৱনত লাগিল জুই যোৱা বিধানসভা নিৰ্বাচনত ব্যৱহাৰ হোৱা ইভিএমখিনি ৰাখি থোৱা হৈছিল এই গৃহটোত আৰু এই ঘটনাক লৈ ইতিমধ্যে আৰক্ষী আৰম্ভ কৰিছে তদন্ত ইভিএমৰ লগতে আন চৰকাৰী নথিও জুইত জাহ যায় পৰৱৰ্তী খবৰ গুৱাহাটীৰ দুখনকৈ আগশাৰীৰ বিদ্যালয়ত ভয়ংকৰ ঘটনা এআই ব্যৱহাৰ কৰি 64গৰাকী ছাত্ৰীৰ অশ্লীল ফটো ভাইৰেল কৰিলে ছাত্ৰই দুগৰাকী শিক্ষয়িত্ৰী বলি হ'ল এই ভয়ংকৰ কাণ্ডৰ ডিপিএছৰ এজন ছাত্ৰৰ লগতে এছএফএছৰ কেইবাজনো ছাত্ৰই নিজ নিজ বিদ্যালয়ত সংঘটিত কৰে এই কাণ্ড বিকৃত ফটো টেলিগ্ৰামৰ জৰিয়তে বিক্ৰী কৰি ধন আহৰণৰ চেষ্টা এই ছাত্ৰকেইজনৰ আৰু ইতিমধ্যে ডিপিএছৰ পৰা নিলম্বন কৰা হৈছে অভিযুক্ত ছাত্ৰজনক এছএফএছৰ পৰা নিলম্বন কৰা হৈছে অভিযুক্ত ছাত্ৰকেইজনক আৰু লগতে আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চত ঘটনা সন্দৰ্ভত ৰুজু হৈছে গোচৰ পৰৱৰ্তী খবৰ মুছলমানক টাৰ্গেট কৰি অসমত ইউচিচি আনিছে চৰকাৰে আৰু এইবাৰ ইউচিচি বাতিলৰ দাবীত প্ৰতিবাদ মুছলমান সমাজৰ ইউচিচি বাতিল কৰিবই লাগিব শুকুৰবাৰে জুম্মা নামাজৰ পিছতে ৰাজপথ কপালে শ শ মুছলমানে জুম্মা নামাজৰ পিছতে ৰাজপথ কপালে শ শ মুছলমানে ইউচিচি বাতিলৰ দাবীত নামাজৰ অন্তত উত্তাল প্ৰতিবাদ ইউচিচি বাতিল কৰিবই লাগিব এই শ্লোগানেৰে কপালে মছজিদ প্ৰাংগণ বৰাকৰ ভিন্ন প্ৰান্তত শুকুৰবাৰে শ শ মুছলমানে সাব্যস্ত কৰে প্ৰতিবাদ শিলচৰত ইউচিচিৰ বিৰুদ্ধে শ শ মুছলমানৰ বিক্ষোভ কাৰ্যসূচী হাতত কলা কাপোৰ বান্ধি প্ৰতিবাদত নামে মুছলমান লোকসকল অসম চৰকাৰে সংবিধান বিৰোধী এখন অসম আইন আনিছে কেৱল মুছলমানক টাৰ্গেট কৰি এই আইন আনিছে চৰকাৰে আৰু এই আইন বাতিল কৰিবই লাগিব এই মন্তব্য মুছলমান সমাজৰ